বলক আজি এখন i20 টপ মডেল আস্থা দেখাওঁ আপোনালোকক আৰু গাড়ীখন পুশ বাটন ষ্টাৰ্ট হয় আৰু চাৰিটা টায়াৰে নতুন আছে আৰু i20 এখন ডিজেলৰ হয় পুৰা ধুনীয়া কণ্ডিশ্যন 1,80,000 টকাত আপোনালোকে এখন লৈ যাব পাৰিব আৰু গাড়ী কণ্ডিশ্যন পুৰা ধুনীয়া আৰু জেনুইনত আছে A to Z আপোনালোক মেকানিক আনি গাড়ী চেক কৰি লৈ যাব পাৰিব কোনো ধৰণৰ গাড়ীত কাম নাই ডাইৰেক্ট চলাব বুলি ক'লে চলাবই পাৰিব টায়াৰকেইটা চব কণ্ডিশ্যন আৰু কোনো কাম নাই আৰু মই জানে মই যি কাম থাকে গাড়ী কৰি মেলি থৈ দিওঁ আৰু বাকি ইণ্টেৰিয়ৰ চব ধুনীয়া হৈ আছে পুশ বাটন ষ্টাৰ্ট দুইটাই চাবি পাব আৰু অলপ ষ্টাৰ্ট কৰিও দেখাই দিব বলক আপোনালোকক ইণ্টেৰিয়ৰ মই চাফা কৰিম জাষ্ট দেখালোঁ অকণমান আপোনালোকক এতিয়া এনেই অলপ দেখাই দিওঁ বুলি আহিলোঁ চিট কভাৰ ঠিকে আছে বাকী আপোনাৰ ব্লুটুথ গোটেইখিনি কাম অ'কে পাব আৰু এইটো পুশ বাটন ক্লাছ দবালোঁ এয়া অন হৈ গ'ল গাড়ী ষ্টাৰ্ট হৈ গ'ল 1 ছেকেণ্ডত ষ্টাৰ্ট হৈ গৈছে কোনো ধৰণৰ ৰোল লোৱা নাই গাড়ী ৰাউণ্ড লোৱা নাই মেকানিক আনক গাড়ী পূৰা আৰামছে চেক কৰি লৈ যাব পাৰিব আৰু বাকী টায়াৰ কণ্ডিশ্যন এপ্ৰন দেখাই দিওঁ গোটেইখন চিল আছে আপোনালোকক আৰু ভালকৈ ডিটেইলছ দিম আজি জাষ্ট এনেই দেখালোঁহে আৰু ভালকৈ দি আছোঁ ডিটেইলছ আপোনালোকক চাওক ইঞ্জিন বেটেৰী এপ্ৰন গোটেইখিনি ধুনীয়া কণ্ডিশ্যনত আছে কোনো ধৰণৰ ব্ৰেক কম্প্ৰেছাৰ একো নাই আহক গাড়ী মেকানিক পূৰা লৈ আহি গাড়ী টিপটপ চাই মেলি নিব পাৰিব গাড়ীখন টায়াৰ কণ্ডিশ্যন দেখিছে আৰু ক'ৰবাত অলপ মই টাচপেণ্ট কৰিছোঁ দাগি আছিলে আনিব দিনাখন আৰু এতিয়া মই গাড়ীখন অকণমান টাচপেণ্ট কৰি গাড়ীখন ধুনীয়া টিপটপ কৰি দিছোঁ 1,80,000 টকা এখন কেছত নিব লাগিব 2013 চনৰ 82,000 ৰানিং ডিজেলৰ পূৰা জুই গাড়ী আৰু ন' টেনশ্যনত এখন লৈ যাওঁ বুলি ক'লে লৈ যাব পাৰিব 1,80,000 ৰাখিছোঁ আহক গাড়ী চাওক পচন্দ কৰক আৰু গাড়ী i20 টপ মডেল দুইটাই পুশ বাটন ষ্টাৰ্ট পাব দুইটাই চাবি পাব ঠিকে আছে আৰু নেক্সট ভিডিঅ' আপোনালোকৰ কাৰণে ফুল ডিটেইলছৰ দিম আৰু গাড়ীখনৰ গোটেই চিল আছে A to Z ডিটেইলছখিনি দিম বৰ্তমান কৰিবলগীয়া কাম একোৱেই নাই আপোনালোকৰ আৰু ডিটেইলছখিনি দিম